নিশ্চয়কৈ আশংকা এই মুহূৰ্তত আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ যে ইণ্ডি এলায়েন্সৰ যিসকল দল আছে তেওঁলোকে আজি একেলগে বহিব আলোচনা কৰিব কনষ্টিটিউশ্যন ক্লাবত 12 বজাত এই বৈঠকৰ আয়োজন কৰা হৈছে আৰু এতিয়ালৈকে এই গোটেই বিষয়টোত কংগ্ৰেছেই আগভাগ লৈছে কংগ্ৰেছে সকলো বিৰোধী ৰাজনৈতিক দলক আমন্ত্ৰণ জনাইছিল এই বৈঠকৰ বাবে আৰু এতিয়ালৈকে 23টাকৈ দেশৰ ৰাজনৈতিক দলে এই বৈঠকত অংশগ্ৰহণ কৰিব বুলি কংগ্ৰেছৰ সূত্ৰৰ তৰফৰ পৰা জনাইছে কিন্তু তথাপিও আমি যদি চাওঁ তেনেহলে কিন্তু ইয়াত কিছু পৰিমাণে ইণ্ডি এলায়েন্সৰ মাজত বিভাজনো দেখা পোৱা গৈছে মূলতঃ আমি যদি চাওঁ ডিএমকে এই মুহূৰ্তত আঁতৰি আছে এই বৈঠকৰ পৰা লগতে আম আদমি পাৰ্টিও আঁতৰি আছে তেওঁলোকে এই বৈঠকত অংশগ্ৰহণ নকৰে বুলি জনাইছে আৰু কিছু পৰিমাণে CPIM আৰু ঝাৰখণ্ড মুক্তি মৰ্চা এই দুটা ৰাজনৈতিক দলো কংগ্ৰেছৰ ভূমিকাক লৈ পেলাই তেওঁলোকো অসন্তুষ্ট আৰু সেইকাৰণে তেওঁলোকেও এই বৈঠকত অংশগ্ৰহণ নকৰাৰ কথা কৈছে গতিকে একপ্ৰকাৰ ক'ব লাগিব 23টাকৈ ৰাজনৈতিক দলৰ ভিতৰত আমি যদি চাওঁ মূল দলসমূহৰ ভিতৰত আমি যিসকলে আজিৰ এই বৈঠকত অংশগ্ৰহণ কৰিব সেয়া হৈছে TMC মমতা বেনাৰ্জীৰ নেতৃত্বত মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জী দুইজনে উপস্থিত থাকিব অখিলেশ যাদৱ সমাজবাদী পাৰ্টিতে উপস্থিত থাকিব তেজস্বী যাদৱ উপস্থিত থাকিব বিহাৰৰ পৰা আৰু এইদৰে আমি যদি চাওঁ যিসকল মূল নেতা আছে উদ্ধৱ ঠাকৰে থাকিব মহাৰাষ্ট্ৰৰ পৰা শিৱসেনাৰ গতিকে এইসকল নেতা উপস্থিত থাকিব আৰু তেওঁলোকে কথাখিনি আলোচনা কৰিব আৰু মূলতঃ লোকসভাৰ যি বৰ্ষাকালীন অধিৱেশন আহি আছে অধিৱেশনৰ সময়ত কিবাখনো বিল অহাৰ সম্ভাৱনা আছে এই ক্ষেত্ৰত কেনেদৰে শাসকীয় পক্ষই যিখিনি নীতি লৈ আহিব বা যিখিনি বিল লৈ আহিব সেইখিনি সম্পৰ্কত কেনেধৰণৰ স্থিতি হ'ব ইণ্ডি এলায়েন্সৰ সেই বিষয়ে তেওঁলোকে আলোচনা কৰিব আৰু লগতে সামগ্ৰিকভাৱে দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত তেওঁলোকে আলোচনা কৰিব কিন্তু সকলোতকৈ ডাঙৰ কথা হৈছে ইণ্ডি এলায়েন্সৰ পৰা এই মুহূৰ্তত যিকেইটা ৰাজনৈতিক দল আমি যদি চাওঁ আম আদমি পাৰ্টি DMK বা ঝাৰখণ্ড মুক্তি মৰ্চা CPIM এওঁলোকৰ যি দূৰত্ব এই দূৰত্ব কিন্তু ইণ্ডি এলায়েন্সৰ কাৰণে খুব এটা ভাল খবৰ নহয় তেওঁলোক যদি লগত নাথাকে তেনেহলে নিশ্চয়কৈ ইণ্ডি এলায়েন্সো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আইচিংফা হয় ব্ৰাঞ্জল প্ৰতিম দাস আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে